ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা সৃজনগ্ৰাম এই গোটেই সমষ্টিবিলাকৰ কিছু কিছু চেণ্টাৰত গৈ এতিয়া আহি মই মন্দিয়া চেগা অঞ্চলত আহি উপস্থিত হৈছোহি আজিৰ দিনটোত মই অন্য কথা একো নকওঁ মই কৈছোঁ যে গণতন্ত্ৰ ৰক্ষাৰ বাবে নিজৰ ভোটটো সাব্যস্ত কৰিব লাগে আজিৰ দিনত আপোনালোকে চাওক ৰাতিপুৱা বতৰটো বেয়া আছিল বিজুলী মাৰিছিল ঢেৰেকনি মাৰিছিল কিন্তু তাৰ পিছতে বতৰ ফৰকাল হ'ল আৰু আন দিনতকৈ গৰমটো কম হ'ল আৰু সেইকাৰণে মানুহ ওলাই আহিছে মানুহসকলে ভোট দিছে মই আজি ইমানেই কম যে আমি নিৰ্বাচনৰ সময়ত বিভিন্ন কথা বতৰা ক'লোঁ আজিৰ তাৰিখত এইটোৱে ক'ম যে গণতন্ত্ৰ ৰক্ষাৰ বাবে নিজৰ ভোটটো আপোনালোকে সাব্যস্ত কৰিব মই আজি একো নকওঁ দিয়ক তেওঁলোকে তেওঁলোকৰ কাম কৰক আমি নিয়ম মানি চলিছোঁ আমি সেইকাৰণে আমাৰ বুথ চেণ্টাৰতে যোৱা নাই আমাৰ মানুহখিনিক লৈ মই হোটেলত চাহ খাইছোঁ তেওঁলোকে তেওঁলোকৰ কাম কৰিছে তেওঁলোকে দেখিছে বিভিন্ন ইলেকশ্যনৰ সময়ত কথা বতৰা কেনেকৈ ধৰণৰ কৈছে তেওঁলোকে ক'ব লাগে যে তেওঁলোকে বিগত দিনত সাধাৰণ মানুহৰ কাৰণে সংখ্যালঘু লোকসকলৰ কাৰণে কি কৰিলে তেওঁলোকে কৈ ৰখিব লৈছেন ছাগলী মই খাই পেলাম সেইবিলাকৰ উত্তৰটো আমি কোনো ধৰণৰ দিয়া নাই গতিকে মই ভাবিছোঁ যে তেওঁলোকে তেওঁলোকৰ কাম কৰক ভোট চেণ্টাৰত সোমাই গৈ যদি কিবা বিধি মানা নাই তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব মই এইবিলাকত কোনো কমেণ্ট কৰিব বিচাৰোঁ সেইটো এটা আপুনি ক'ব পাৰে ধুবুৰী লোকসভা সমষ্টিৰ মানুহৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোৰ অন্যায় কৰিছে এজন 12 লাখ 13 লাখ টকা সমষ্টিৰ এমপিও 5 কোটি টকা পাব আৰু 27 লাখ মানুহ থকা সমষ্টিৰো একে টকা 5 কোটি টকা পাব এইটো হ'ল যে এই মানুহসকলৰ প্ৰতি ঘোৰ অন্যায় অসাংবিধানিকভাৱে কৰিছে ডিলিমিটেশ্যনৰ প্ৰধান উদ্দেশ্য হ'ল ইকুৱেল ডিষ্ট্ৰিবিউশ্যন দ্য পপুলেশ্যন টু দ্য every assembly constituency and Lok Sabha constituency কিন্তু আপোনালোকে দেখিছে যে এটা এছেম্বলিত সমষ্টিত 3,44,000 ভোট আছে এটা সমষ্টিত 1,80,000 ভোট আছে সমানুপাতিকভাৱে হোৱা নাই অসাংবিধানিক হৈছে গতিকে ইয়াৰ বিৰুদ্ধে আমি নিশ্চয়কৈ উপযুক্ত মঞ্চত ক'ব লাগিব কি আমাৰ চৰকাৰ আহিলে গোটেই ডিলিমিটেশ্যনটো অকণমান চিন্তা কৰিব লাগিব কাৰণ আমাৰ 27 লাখ মানুহৰ এটা সমষ্টিত কিদৰে আৰু যেটো আপোনাৰ ধৰিলে চেঙা আদি অঞ্চলৰ কিছু আপোনাৰ চৰ অঞ্চলত এটা পঞ্চায়তৰ পৰা এটা পঞ্চায়তত যাবৰ কাৰণে আপোনাৰ এটা জিলা এখন জিলা হৈ যাব লাগে এটো মানুহৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে মই ভাবো যে সেই ক্ষেত্ৰটো আমি চিন্তা চৰ্চা কৰিব লাগিব অন্য সামগ্ৰিক যিবিলাক কথা বতৰা আছে সেইবিলাকটো আছে মানুহৰ প্ৰতি যেটো অন্যায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে সেইখিনি আজি আপোনাৰ ভোটৰ আকাৰ লৈছে সেইকাৰণে মানুহে হিলদল ভাগি ওলাই আহিছে আৰু এই ক্ষেত্ৰত বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই যেটো সহযোগ কৰিছে মানুহে সেইকাৰণে সেই কথাবিলাকত ভাল পোৱা নাই স্যার প্রাক্তন সাংবাদিক আব্দুল খালেকে আপনার প্রচার করেন যেহেতু কমজুরিতে আছে আজিৰ তাৰিখত ভাল ভাল কথা বলে শুভ বলে ভাল ভাল কথা বলক যোনে যি কৰিছে তেনেকৈ হ'ব মইতো ভাবা নাই তেওঁ কৰা নাই বুলি তেওঁ কৰিছে নিশ্চয় আমি দেখা নাই আপুনি দেখিব পাৰে মই তেওঁ কৰিছে বুলি ভাবিছোঁ মই মানে কি ক'ব লাগে কিবা আৰু এনেকুৱা বস্তু আপুনিতো ৰঙাটো নহয় বগাটোৱে ৰঙাটো হ'লেহে এইবিলাক কথা সুধে এই যে আমাৰ নিজৰ ৰঙা চেনেল এটা আছিল যে কি নাম আছিলে আমি আজিৰ তাৰিখত সেইবিলাক ভাল ভাল কথা কওক না মানুহখিনি কেনেকৈ উন্নয়ন কৰিব আপোনালোকে যদি সংকট হয় কি সমস্যা সমাধান কৰিব সেইবিলাকে কনচাৰ্ন কোনে কেম্পেইন কৰিলে আমি ক'ত কি খালোঁ সেইবিলাক কথাবিলাক মানুহৰ লগত সম্বন্ধ নাইতো এই যেতিয়ালৈকে আপোনালোকে এইবিলাক কথা সোধা বাদ নিদিব তেতিয়ালৈকে সামগ্ৰিক মানুহবিলাকৰ সমস্যাবিলাক সমাধান নহ'ব আপুনি মোক কওক যদি আপুনি সংকট হয় তেতিয়া মানুহখিনি কি উন্নয়ন কৰিব কেনেদৰে ভাবিছে সেইটোৱে চিন্তা লাগিব এই কলগেছিয়া হ'ল সংখ্যালঘু লোকসকলৰ অন্যতম এটা চিন্তাশীল মানুহ থকা এটা ঠাই মোৰ মুখখন দেখিলে ধৰা পৰে নপৰে মই গোটেই দিন আহিছোঁ মোৰ টোপনি লাগি আছে তাৰপিছতো মুখখন দেখিলে ধৰিব পাৰি হিমন্ত বিশ্ব শৰ্মাক চাবচোন সোমবাৰেও তেওঁৰ মুখখন দেওবাৰ লাগে কাৰণ তেওঁলোকে এতিয়া হাৰিব ডিব্ৰুগড়ত হাৰিছে আমাৰ যোৰহাটত হাৰিছে নগাঁৱতো বহুতো হাৰিছে কৰিমগঞ্জত হাৰিছে আজি গুৱাহাটীত হাৰিছে ধুবুৰীতো হাৰিব তাৰপিছত তেওঁ মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব গতিকে তেওঁৰ অলপ মুখখন অলপ দেওবাৰ